দেৰগাঁৱৰ ২ নং গড়মৰাত ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অভিযানৰ বিশেষ স্বাস্থ্য শিবিৰ সম্পন্ন ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অভিযান গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ তত্বাৱধানত মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু খকন্দগুৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বানেগৰকা ২ নং গড়মৰা মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত শনিবাৰে বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় বানেগৰকা বৃহত্তৰ অঞ্চলটোত পানী শুকাই যোৱাৰ পাছত ৰাইজৰ মাজত সৃষ্টি হোৱা বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা এই শিবিৰটো ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হয় নাহৰডুঙা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ইন্দ্ৰেশ্বৰ বৰাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা শিবিৰটোত মেলেৰিয়া ডেংগু আদি বিভিন্ন বাহকজনিত ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ সমান্তৰালভাৱে ২ শতাধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও বিনামূলীয়া ঔষধ বিতৰণ কৰা হয় দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 আজি এই বানাকান্ত অঞ্চলত আমি যথেষ্টখিনি শিবিৰ স্বাস্থ্য পৰীক্ষা কৰাইছিলোঁ তাৰ উপৰি গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই স্বাস্থ্য শিবিৰটো দিয়াৰ কাৰণে আমিও গোলাঘাট জিলাক স্বাস্থ্য বিভাগক আমি ধন্যবাদ জনাইছোঁ আমাক খকন্দগুৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত এই বানপীড়িত অঞ্চলৰ ৰাইজৰ কাৰণে যে আমি এইখিনি কৰিব পাৰিছোঁ তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আমি যথেষ্টখিনি আমি স্বাস্থ্য পৰীক্ষা কৰাইছোঁ বিশেষকৈ কি কৰা হ'ল ইয়াত আমাৰ বিশেষকৈ স্বাস্থ্য পৰীক্ষা কৰাটো হৈছে তেজ পৰীক্ষাৰ পৰা আদি কৰি আৰু আমি ইয়াত এই আপোনালোকে দেখিছে এইখিনি আমি ইয়াত প্ৰদৰ্শনীমূলক দেখুৱাইছোঁ যে মানুহে আঁঠুৱা তৰি শুব লাগে মানুহৰ গাহৰি গঁৰালৰ পৰা অলপ আঁতৰত থাকিব লাগে য'তে থাকক আমি আঁঠুৱাটো ব্যৱহাৰ কৰি ৰাতিপুৱা দিনত বাহকজনিত ৰোগৰ পৰা কেনেকৈ তাৰ ওপৰত সজাগতা শিবিৰ অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত আমি প্ৰদৰ্শনী দেখুৱাইছোঁ মানুহক যে আঁঠুৱাটো কেনেকৈ তৰি শুব লাগে দীঘল হাতৰ চোলা ব্যৱহাৰ কৰি পেলাই পথাৰলৈ যাব লাগে এই গোটেই বস্তুখিনি আমি ইয়াত দেখুৱাই দিছোঁ আনন্দিত খুব আমি ভাল পাইছোঁ বানপীড়িত অঞ্চলত তেখেতলোকক আহি পেলাই স্বাস্থ্যসেৱা আগবঢ়াইছে আৰু জাপানী এনকেফেলাইটিছৰ পৰা যিবিলাক সঁচুৱা ৰোগসমূহ সম্পৰ্কে তেখেতলোকে সজাগতামূলক যিটো শিবিৰ দিছে স্বাস্থ্য পৰীক্ষা কৰিছে আমি সকলোকে ধন্যবাদ জনাইছোঁ এই অঞ্চলটোলৈ অহাৰ বাবে আৰু আমাৰ প্ৰণৱ হাজৰিকা আছে তেখেতলোকেও ধুনীয়া পদক্ষেপ লৈ স্বাস্থ্য বিভাগে আজি যি আমাৰ ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিলে তাৰপৰা বহুখিনি ৰোগী উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ ইতিমধ্যে আমাৰ সকলো ৰাইজে দেখিছেই যে আজি ব্ৰহ্মপুত্ৰৰ বিশেষকৈ ২ নং গড়মৰা যিটো অঞ্চল তাত আপোনাৰ বানৰ যিটো সংহাৰী ৰোগ তাৰ কাৰণে বহুতো মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু তাৰ সৈতে সামঞ্জস্য ৰাখি আমি ইতিমধ্যে বহুকেইটা বানপীড়িত ৰাইজৰ কাৰণে স্বাস্থ্যসেৱা আগবঢ়াইছোঁ কেম্প বা তেনেকুৱা পাতি হেৰি গৈছোঁ তাৰ লগতে আমাৰ যিটো স্পেচিয়েল হেল্থ কেম্প যিটো আমি মান্থলি বেচিছত কৰিব লাগে আৰু সেই ক্ষেত্ৰত সেই বস্তুটো আমি এইবাৰ এই ২ নং গড়মৰা নপমোৱা এই স্কুলটোতে আমি বিশেষ স্বাস্থ্য মেলাটোৰ আয়োজন কৰিছোঁ ইয়াত আমাৰ খকন্দগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগিতাত মিছামাৰা স্বাস্থ্য ব্লক স্বাস্থ্য কেন্দ্ৰ আৰু গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ ফালৰ পৰা আমি আজি আহিছিলোঁ আৰু এই অঞ্চলৰ যিমান পীড়িত ৰাইজ আছে গোটেইখিনি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু তেওঁলোকক চাই পেলাই আমি হেৰি কৰিছোঁ আৰু যিহেতু এইটো এটা বাহকজনিত বেমাৰৰ কাৰণে এটা অনুকূল সময় তাৰ সাপেক্ষে আমাৰ বাহকজনিত যিবোৰ বেমাৰ আছে তাৰ তেজ পৰীক্ষাৰ পৰা আদি কৰি গোটেই যিটো এৱাৰনেছ সেই বস্তুটো আমি আমাৰ স্বাস্থ্যকৰ্মীৰ সৈতে আমি কৰাই দিছোঁ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য